নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী নিৰ্বাচনী প্ৰচাৰৰ বাবে ঘনাই অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ দুটা দিন থকাৰ সময়তে নাৰায়ণপুৰ আৰু চিপাঝাৰত বিশাল নিৰ্বাচনী প্ৰচাৰ অভিযান চলালে প্ৰধানমন্ত্ৰী মোদীয়ে দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিৰোধীক তীব্ৰ সমালোচনা মোদীৰ এইবাৰ অসমীয়াত নহয় মিচিং আৰু দেউৰী ভাষাত সমবেত জনতাক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে उमरिंग सुदुंग रेगाम मोगने दाखिया छुईना जिस प्रकार का उत्साह मैं देख रहा हूं वो डबल इंजन की सरकार के प्रति आपका ये उत्साह आपका ये विश्वास चरम सीमा पर देख रहा हूं অসমত আকৌ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাগ ললে দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰৰ লগতে চিপাঝাৰ সমষ্টিতো প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাগ ললে নিৰ্বাচনী প্ৰচাৰ সভাত বিহপুৰীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমিয় ভূঞাৰ হৈ নাৰায়ণপুৰৰ খামটি পথাৰত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ সমীপত উপস্থিত হৈ গুৰু দুজনাক সুঁৱৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে महापुरुष श्रीमंत शंकर देव के पद चिन्ह जहां पड़े हैं जहां श्री श्री माधव देव जी ने जन्म लिया है ऐसी पावन धरती को मैं सर झुका करके वंदन करता हूं लेटेकू पुखुरी यहां से ज्यादा दूर नहीं है आप सभी के पास अध्यात्म की आस्था की एक बहुत समृद्ध धरोहर है भारत रत्न डॉक्टर भूपेन हजारिका जी ने हमारी संस्कृति के इन दोनों साधकों के लिए कहा था शंकर माधवर महा सृष्टि रे उज्जवल लुई तरे पार महाबाहो ब्रह्मपुत्र के कोने कोने को इन दोनों संत आत्माओं ने प्रकाशित किया है गुरु दुजनक स्मरण करार लगते प्रधानमंत्री गराकीये कले सत्र नामघर बेदखल मुक्त करार कथा कांग्रेस के लंबे कालखंड में जिन सत्रों जिन नाम घरों को अवैध कब्जाधारियों के हवाले किया गया था उनको आज मुक्त किया गया है ये हम सभी के लिए कितने कष्ट का कारण था कि बताद्रवा थान उसको भी इन्होंने नहीं छोड़ा था इन पवित्र स्थानों की सुरक्षा के लिए कांग्रेस ने कुछ नहीं किया उनको सिर्फ अपनी कुर्सी बचाने में रस था न हमारे सत्र बचाने में रस था কংগ্ৰেছৰ পাঁচটা গ্যাৰাণ্টিক তীব্ৰ কটাক্ষ কৰি অসমৰ চাহ বাগিচাৰ বাবে কংগ্ৰেছে একো নকৰিলে বুলিও কংগ্ৰেছক সমালোচনা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে वोट के लिए कुछ भी कर सकती है किसी का भी साथ ले सकती है और जरूरत पड़ने पर किसी को धोखा भी दे सकती है यहां लखीमपुर में जिन वामपंथियों जिन लेफ्ट के लोगों के साथ कांग्रेस मिल रही है इन्हीं वाम वालों को इन्हीं लेफ्ट वालों को ये कांग्रेस वाले केरल में जाकर के गालियां दे रहे हैं यहां दोस्ती कर रहे हैं वहां कुश्ती कर रहे हैं आपको याद रखना है ये कांग्रेस का महाजोत नहीं ये कांग्रेस का महाझूठ है मुख्यमंत्री सर्बानंद सोनोवाल सांसद पल्लव लोचन दासर लगते उपस्थित থাকিল লখিমপুৰৰ বিজেপি প্ৰাৰ্থী মানৱ ডেকা নাওবৈচাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী অমিয় ভূঞাৰ লগতে গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰাও
নাৰায়ণপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই চিপাঝাৰলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী। চিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰধানমন্ত্ৰীগৰাকী। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন আৰু মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। মহকুমা হিচাপে ঘোষণা কৰা হ'ব মেৰাপানী। কেৱল ইমানেই নহয়, গোলাঘাটত স্থাপন কৰা হ'ব মেডিকেল কলেজো। গোলাঘাটত অজন্তা নিয়োগৰ হৈ প্ৰচাৰ চলাই বিশাল জনসভাত এই প্ৰতিশ্ৰুতি আগবঢ়ালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মেৰাপানী মহকুমা হ'ব, গোলাঘাটত চিকিৎসা মহাবিদ্যালয় হ'ব। মেৰাপানীত গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট তথা মেৰাপানীবাসীক দিলে দুটা ডাঙৰ প্ৰতিশ্ৰুতি। বাইদেৱে মহকুমা এটা কৈ আছে, হৈ গ'ল আৰু আজিৰ পৰা ডিক্লিয়াৰ আৰু হৈ গ'ল, টেনশ্যন নাই, ঠিক আছে। মই সৰু কথালৈকে যোৱাই নাই। বাইদেৱে কৈছে যেতিয়াতো হ'বই, বাইদেৱে নিজে কৰি ল'ব, মোক নালাগে আৰু। অলপ বাইদেৱে 5 বছৰ ভেঞ্চাৰ হৈ আছিল, এতিয়া বাইদেউক প্ৰাদেশিকৰণ কৰি দিলে, গতিকে এতিয়া বাইদেৱে নিজে কৰি দিব, ঠিক আছে। হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে মঞ্চতে মন্ত্ৰীগৰাকীক আদৰণি জনালে বিজেপি প্ৰাৰ্থী অজন্তা নেওগে। জয়ী হলে দুয়োটা ঘোষণা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দি অজন্তা নেওগে ক'লে কিয় তেওঁ কংগ্ৰেছ এৰি যোগ দিছিল বিজেপিত। আজি মই দলটোত যোগদান কৰাৰ এটা অন্যতম কাৰণ আছিল যে উন্নয়ন, ডেভেলপমেণ্ট। এইবাৰ নিৰ্বাচনত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে গোলাঘাটত এখন উন্নত মানদণ্ডৰ চিকিৎসালয় আমাৰ চৰকাৰ হ'লে গঠন স্থাপন কৰা হ'ব আৰু মেৰাপানীক মহকুমালৈ উন্নীতকৰণ কৰিব লাগে। এইটো বহুদিনীয়া এটা দাবী আৰু অতি প্ৰয়োজনীয় কথা। আজি মন্ত্ৰী ডাঙৰীয়ে যিখিনি কথা কৈ গ'ল, ঘোষণা কৰি গ'ল, আমি আচলতে দৈয়াংবাসী সকলো আনন্দিত। ইপিনে বিজেপিৰ প্ৰাৰ্থিত্ব নাপাই কংগ্ৰেছত যোগ দিয়া সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী বিতুপন শইকীয়াৰ কথা ক'বলৈ গৈ জিভা পিছলিল হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ এই ইলেকশ্যনত আমাৰ ইয়াত বিতুপন শইকীয়া কংগ্ৰেছত উঠিছে। এতিয়া গোটেই পৃথিৱীত বিজেপিৰ কংগ্ৰেছৰ মানুহ বিজেপিত আহি আছে, আকৌ এওঁ উল্টা খুট মাৰি গ'ল কংগ্ৰেছলৈ। চাওকচোন মাথাত কি আছে, মাথাত মাল আছে জানো, চিন্তা কৰক। গোটেই পৃথিৱীখনত বিজেপিৰ মানুহ আহি আছে কংগ্ৰেছত, এওঁ আকৌ গৈ পেলাই কংগ্ৰেছৰ পৰা নচলা এম্বেচেডৰ গাড়ীত যাব, বিজেপিৰ পৰা নচলা এম্বেচেডৰ গাড়ীত যাব লাগে নে, চাওকচোন। মেৰাপানী টাউন ক্লাব খেলপথাৰত আছিল অজন্তা নেওগাৰ প্ৰচাৰ সভা। বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'বলৈ হেলিকপ্টাৰ যোগে মেৰাপানীত উপস্থিত হৈছিল হিমন্ত বিশ্ব শৰ্মা। আনহাতে মেৰাপানীলৈ উৰা মৰাৰ পূৰ্বে খানাপাৰা হেলিপেডত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী অপিনিয়ন পোল উজনি অসমত মাত্ৰ এখন আসনহে নাপাব পাৰে বিজেপিয়ে। এইকেইদিন কেম্পেইন কৰাৰ মোৰ অভিজ্ঞতাৰ পৰা যিটো ক'লোঁ মই, যে উজনি অসমত আৰু উত্তৰ অসমত দুইটা মিলি বিজেপিয়ে এটা চিট হাৰিব পাৰে, যিটো চিট আমাৰ লগত নাছিলে বা আমাৰ লগত আগতে নাছিলে, তেনেকুৱা এটা চিট হয়তো হাৰিব পাৰে। ইপিনে মেৰাপানীৰ প্ৰচাৰ সভাৰ পিছত হিমন্ত বিশ্ব শৰ্মা উৰা মাৰে চাবুৱালৈ। চাবুৱা বিধানসভা সমষ্টিৰ য়াং ব্লু ক্লাব খেলপথাৰত হিমন্ত বিশ্ব শৰ্মাই চাবুৱাৰ অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী পুনাকন বৰুৱাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ। গোলাঘাটৰ পৰা ৰোহিত গগৈ, খানাপাৰাৰ পৰা ভাস্কৰ হাজৰিকা আৰু তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাহৰকটীয়াত ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত বিশাল এক ৰোড শ্বত ভাগ লৈছে। নাহৰকটীয়াৰ যিসকল বিজেপি কৰ্মী সমৰ্থক আছে তেওঁলোকক লগত লৈ বিশাল ৰোড শ্বত ভাগ লৈছে আৰু নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰচাৰ চলাইছে ৰোড শ্ব'ৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে। হাজাৰ হাজাৰ সমৰ্থক হুৱে বাৱে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ দলীয় প্ৰাৰ্থীগৰাকীৰ এই ধৰণে প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। নাহৰকটীয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এয়া এক প্ৰকাৰ শক্তি প্ৰদৰ্শন। পুনৰবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাহৰকটীয়াৰ দৃশ্য এয়া। নাহৰকটীয়াত ক'ৰবাত এইবেলি চাৰিকোণীয়া যুঁজ পৰিলক্ষিত হৈছে, সেইধৰণে চৰ্চিত হৈছে। নাহৰকটীয়াত বিজেপিৰ প্ৰাৰ্থী আছে, মিত্ৰজোঁটৰ বিজেপি বা শাসকীয় মিত্ৰজোঁটৰ বিজেপিৰ লগতে অগপৰো এগৰাকী প্ৰাৰ্থী আছে, যিগৰাকী বৰ্তমান বিধায়ক হৈ আছিল নৰেন সোণোৱাল। কংগ্ৰেছৰ পৰা নাহৰকটীয়া নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে পূৰ্বৰ নাহৰকটীয়াৰে বিধায়িকা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন। আনহাতে এজেপি সভাপতি লুৰিণজ্যোতি গগৈও নাহৰকটীয়াৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে দুলীয়াজানৰ উপৰিও। এনে পৰিপ্ৰেক্ষিতত নাহৰকটীয়াৰ যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে। বিজেপি প্ৰাৰ্থী এগৰাকী তৰংগ গগৈক লগত লৈ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই।
হৃদয়খন পৰিষ্কাৰ আহিছে মৰমৰ দাদা মোদীজীৰ আশীষ লৈ আহিছে কাষলৈ বিজেপিৰ আনিছে বাৰ্তা আমাক আগুৱাই নিবলৈ সপোনবোৰ পূৰাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ পূৰাবলৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দে পকাই দিওঁ ওলাই জবাতলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু টঙালি ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি বাটে পথে এই ধৰণে ৰোড শ্ব'ৰ মাজতে চেলফি উঠাৰ ধুমু দেখা গৈছে চেলফি উঠিছে এগৰাকী এই মুহূৰ্তত অনুৰাগী সম্ভৱতঃ তেখেতে মন্ত্ৰীগৰাকীৰ সৈতে চেলফি এখন তুলিলে আৰু এই ধৰণে প্ৰাৰ্থী তৰংগ গগৈক লগত লৈ নাহৰকটীয়া যুঁজত নামি পৰিছে প্ৰচাৰ অভিযানত নামি পৰিছে ৰোড শ্ব'ৰ জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিভিন্ন ঠাইত মন্ত্ৰীগৰাকীয়ে পদযাত্ৰা কৰিছে ৰোড শ্ব' কৰিছে খোলা জীপত উঠি আগবাঢ়িছে সমৰ্থকৰ মাজেৰে আৰু এই ধৰণে প্ৰচাৰ তুংগত কৰি ৰাখিছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ নেডাৰ আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসমত এইকেইটা দিন একেলেঠাৰিয়ে মাৰাথন প্ৰচাৰ চলাই গৈছে হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰি আনিবলৈ এই ধৰণে ৰাইজৰ মাজত জনপ্ৰিয়তা এক ঢৌ দেখা গৈছে ৰাইজৰ মাজত প্ৰাৰ্থীগৰাকীক লৈ আকৰ্ষণৰ চেষ্টা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই ধৰণে এয়া নাহৰকটীয়াৰ দৃশ্য তৰংগ গগৈ বিজেপি প্ৰাৰ্থী তৰংগ গগৈক লগত লৈ এয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব' প্ৰচাৰ অভিযান তুলিব বিজেপি আহিব বান্ধু টঙালি ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দে পকাই দিওঁ ওলাই জবাতলৈ সঁহাৰি দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল ৰোড শ্ব'ৰ কিছু দৃশ্য আপোনালোকক দেখুৱালো বিশাল ৰোড শ্ব'ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৌৱে বাবে সমৰ্থক বিজেপি কৰ্মী আৰু এই ধৰণে আগবাঢ়িছে ৰোড শ্ব'ত নাহৰকটীয়াৰ দৃশ্য আছিলে তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰলৈ আগবাঢ়িম অগপৰ ইস্তাহাৰত নাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ প্ৰসংগ লখিমপুৰ আৰু নাহৰকটীয়াত বিজেপিক হৰুৱাব অগপই দুয়োটা সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হৈছে অগপ বিজেপিৰ আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত ইস্তাহাৰ মুকলি কৰি এই মন্তব্য কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তাৎপৰ্যপূৰ্ণ মন্তব্য অগপই আজি নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিছে ইস্তাহাৰত কিন্তু চকুত পৰাকৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ প্ৰসংগ উত্থাপন কৰি অহা নাই বা উত্থাপন কৰা হোৱা নাই যদিওবা দলীয় নেতৃত্বই সেই সন্দৰ্ভত এটা স্থিতিৰ কথা বাৰম্বাৰ উল্লেখ কৰি আহিছিল এই মুহূৰ্তত জনাম যে লখিমপুৰ আৰু নাহৰকটীয়াত বিজেপিক হৰুৱাব বুলিও কৈছে এগৰাকী অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই নাহৰকটীয়াত আৰু লখিমপুৰত এই দুয়োটা সমষ্টিতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হৈছে অসম গণ পৰিষদৰ অগপ বিজেপিৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কিন্তু আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত ইস্তাহাৰ মুকলি কৰি এই মন্তব্য কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যে এই দুয়োটা সমষ্টিত লখিমপুৰ আৰু নাহৰকটীয়াত বিজেপিক হৰুৱাব অগপই অসম চুক্তিৰ ৰূপায়ণ বিদেশী নাগৰিকৰ সমস্যাটো হৈছে অসমৰ জ্বলন্ত সমস্যা এই সমস্যাৰ সমাধানৰ বাবে অসম চুক্তি সম্পাদিত হৈছিল অসম চুক্তিৰ সফল ৰূপায়ণৰ বাবে অসম গণ পৰিষদৰ জন্ম গতিকে অসম চুক্তিৰ পূৰ্ণাংগ ৰূপায়ণ আৰু পূৰ্বায়নৰ আমাৰ দলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য আৰু কৰ্তব্য অসম চুক্তিৰ 6 নং দফাৰ অধীনত বিলেতীয়া মানুহখিনিক ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক অধিকাৰসমূহ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ বাবে আমাৰ দল দায়বদ্ধ বিলেতীয়া মানুহখিনিৰ ভূমি অধিকাৰ সুৰক্ষিতৰ বাবে পৰামৰ্শ দিবলৈ গঠন কৰি দিয়া সমিতিৰ পৰামৰ্শসমূহ কাৰ্যকৰী হোৱাটো আমি বিচাৰিম অবৈধ অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা অসমৰ কৃষিভূমি মুক্ত হ'বই লাগিব আৰু ইয়াৰ বাবে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব খবৰ ধাৰা আমি অব্যাহত ৰাখিম সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ
স্বাগতম জনাইছো। প্ৰাৰ্থিত্ব নাপাই মানসিকভাৱে ভাগি পৰি অসুস্থ হৈ পৰিছে গোৱালপাৰাৰ এগৰাকী প্ৰাৰ্থী। চিকিৎসালয়ত ভৰ্তি হৈ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে টিকট বঞ্চিত প্ৰাৰ্থীগৰাকীয়ে। কিন্তু কোন বাৰু এগৰাকী টিকট বঞ্চিত প্ৰাৰ্থী? আৰু মৌলানা বদৰুদ্দিন আজমল সাহেব হয়তো 2-4 দিনৰ ভিতৰতে হয় মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই। দুদিনমান পূৰ্বে কান্দি কান্দি মনৰ বেজাৰ প্ৰকাশ কৰিছিল AIDFৰ প্ৰাৰ্থিত্ব বঞ্চিত জলেশ্বৰৰ ৰফিকুল হুছেইন মণ্ডলে। আৰু মৌলানা বদৰুদ্দিন আজমল সাহেব হয়তো 2-4 দিনৰ ভিতৰতে হয় মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই আৰু তেখেতে আহি যাতে মোক জনাজা কৰে। মই এইখিনি কথা কৈ আজি আপোনাৰ পৰা মই বিদায় লৈছো। আপোনালোকে মোক বিদায় দিয়ক। এই ৰফিকুলে এতিয়া ভৰ্তি হৈছে গোৱালপাৰাৰ সোলেং নাৰ্ছিং হোমত। আজমলৰ বাবে মানসিকভাৱে ভাঙি অসুস্থ হৈ পৰা বুলি ব্যক্ত কৰিলে ৰফিকুলে। শৰীৰটো এনেকুৱা হৈ গ'ল, মানে মাথাত মূৰটো এনেকুৱা ঘূৰাই পৰিব ধৰিলোঁ। লগে লগে মোক সিহঁতে লৈ আহি মানসিকভাৱে মই বহুত টেনশ্যনত আছোঁ। সেইকাৰণে মই এনেকুৱা এটা নিকৃষ্ট কাম কৰি মোৰ পৰিয়ালটোক শেষ কৰি দিলে মৌলানা বদৰুদ্দিন আজমল সাহেব। আজিলৈকে এটা ফোন নকৰিলে। হাস্পতালত পুনৰবাৰ উচুপি উঠিল ৰফিকুল। বহুত দুখ পাইছোঁ মই। এনেকুৱাভাৱে মোক শাৰীৰিক মানসিক আৰ্থিক এনেকুৱা জৰুলা কৰি নিজকে লাজ লাগে। নিজৰ ল'ৰা দুটাৰ সন্মুখত যাওঁতে লাজ লাগে। আজি সৰু সৰু মোৰ ল'ৰা দুটা কান্দি আছে। টকাৰ কাৰণে আজি প্ৰতাৰণা কৰিলে। আজি মোক বুলি নহয়, বহুত প্ৰাৰ্থীক এনেকুৱা কৰিছে। সিহঁতক মাতন টকা লাগে, টকাৰ কাৰণে আজি মোক এই পৰিস্থিতি কৰি দিছে। মোক আজি মৃত্যুৰ মুখৰ পিনে ঠেলি দিছে। মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই আৰু তেখেতে আহি যাতে মোক জনাজা কৰে। গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। মই বিদায় লৈছো। আপোনালোকে মোক বিদায় দিয়ক। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মঞ্চত খুহুতীয়া কথাৰে জনতাক আমোদ দি গৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেতিয়াবা যদি হিমন্তৰ মুখত পাণ নথকা ফুটবলৰ প্ৰসংগ, কেতিয়াবা আকৌ হাতীৰ পিঠিত উঠাৰ কথা। কংগ্ৰেছে আঁচনি নানে, কিবা গেৰেণ্টি আনে। এটা গেঞ্জি কিনিলে 2টা গেঞ্জি ফ্ৰী। মন্ত্ৰী হিমন্তৰ ভাষণত হাঁহিৰ ফুৱাৰা। আমাৰ গোলাঘাটত মনোনয়ন হৈছিলে, ৰকিবুল হুছেইনে হাতীৰ ওপৰত উঠিলে। মই ভাবিলো হাতীৰ ওপৰত হাতী উঠিলে কি বিপদ আৰু কি হ'ব ঠিক নাই। বিৰোধীক তুচ্ছতাচিল্য কৰাত অতি পাকৈত মন্ত্ৰী হিমন্ত। ৰকিবুল হুছেইন ডাঙৰীয়া হাতী এটাৰ পিঠিত উঠিছিল। এতিয়া হাতীটো বা কেনেকুৱা আছে বেচাৰা, মই এইটো চিন্তা কৰোঁ। এই গুণটোৰ বাবে নিৰ্বাচনী প্ৰচাৰত গুৰুগম্ভীৰ ভাষণৰ মাজতো খুহুতীয়া কথাৰে গীৰ্জনি তোলে মন্ত্ৰী হিমন্তই। এজন RP শৰ্মা বুলি আছিলে, তেওঁ ঘোঁৰাৰ পিঠিত উঠিলে। নেকি হেলিকপ্টাৰটো উঠা নাই আৰু গাড়ী ছাদতো নাচা নাই। তেতিয়া ৰিপুণ বৰাই ভাবিলে এজনে হাতীত উঠিলে, এজন ঘোঁৰাত উঠিলে, ময়োতো কাৰোবাৰ বুকুচাত উঠিব লাগিব। ইও বাপৰে আজমলৰ বুকুচাত উঠি ললে। যাওক, কি হ'ব হ'ব। প্ৰায় প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতেই এইদৰে আমোদজনক কথাৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠৰ ওপৰত এই ধৰণে বিভিন্ন কথাৰে আমোদ দি গৈছে মন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী বাতৰি, জালুকবাৰী সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাই আহিছে ৰাজনৈতিক শোষণ। ভয় ভাবুকিৰে সমষ্টিত একনায়কত্ববাদ চলাই আহিছে হিমন্তই। কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰ এই বিস্ফোৰক অভিযোগ? সমষ্টিত হিমন্ত নাই, তথাপি জালুকবাৰীত হিমন্ত জিন্দাবাদ ধ্বনি। তেওঁলোকে সদায় তেনেকে চলায় আৰু মই সদায় কৃতজ্ঞ। আৰু মোক তেওঁলোকে সদায় কয় যে আপুনি বাকী জেগাত কৰক, সমষ্টি আমি চাম। সৰু ল'ৰাইও গাইছে হিমন্ত মামাৰ গান।
সীমন্তবিহীন জালুকবাৰীত মাতৃ মৃণালিনী দেৱীৰ উপৰিও পত্নী ৰিণিকী ভূঞা শৰ্মাই চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান। সমষ্টিবাসীৰ মৰম বুটলি ৰিণিকীয়ে কৈছে, জিকিব বুলিতো জানোৱেই, পিছে অভিলেখ সৃষ্টি কৰি জিকাওক হিমন্ত বিশ্ব শৰ্মা। হয়তো জিকিবই, তেওঁ এই সমষ্টিৰ পৰা সকলোৱে জিকাই লৈ যাব, কিন্তু আমি এনেকৈ জিকাই লৈ যাব লাগিব যে গোটেই অসমত ৰেকৰ্ড মাৰ্জিন অকল জালুকবাৰী সমষ্টিয়ে দিব লাগিব, আৰু সেইটো আপোনালোকৰ পৰাহে সম্ভৱ হ'ব। পিছে জালুকবাৰীত হিমন্তৰ জনপ্ৰিয়তা দেখা নাই কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী ৰমেন বৰঠাকুৰে। সেয়ে বৰঠাকুৰৰ এতিয়াও আশা জালুকবাৰীয়ে বিদায় দিব হিমন্ত বিশ্ব শৰ্মা। আজিৰ যিটো হিচাপ প্ৰায় 85,000 ভোটেৰে এই জয়লাভ মোৰ নিশ্চিত হৈছে, আৰু ইয়াৰ পিছলৈকে কিমান কি কৰিব পাৰোঁ সেইটো সময়ে ক'ব। 18 তাৰিখে নমিনেশ্যন দিয়াৰ পৰাই সুধি আছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালটোৰ বাহিৰে ইয়াত মই এটা বিজেপি কৰ্মী দেখা নাই। বিজেপি কৰ্মী দেখিলে নহ'ব, নাম কোন? যেতিয়া 1.5 লাখ মানুহে নমিনেশ্যন দিবলৈ যোৱা বুলি কৈছিলে, কিন্তু তাততো কোনো বিজেপি কৰ্মী নমিনেশ্যন দিবলৈ যোৱা নাছিল। ভিতৰলৈ তেখেতৰ পৰিবাৰ আৰু এজন উকিল গৈছিল। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য আৰু বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 নৰ্থ ইষ্ট। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ মানে জানেনে